নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰম্ভণিতে ব্ৰেকিং নিউজ বিলাসীপাৰাৰ হাপত গ্ৰামত বিধ্বংসী অগ্নিকাণ্ড 10খনৰো দোকান জ্বলি ভস্মীভূত হৈছে বজ্ৰপাতৰ ফলত শৰ্ট সাৰ্কিট হৈ জুইৰ সূত্ৰপাত ঘটিছে অত্যন্ত ভয়ানক এক অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনেৰে জুই নুমুৱা হৈছে ভস্মীভূত হৈছে প্ৰায় কোটি টকাৰ সামগ্ৰী কথমপি ৰক্ষা পৰিছে আন কেইবাখনো দোকান অত্যন্ত ভয়ানক হিহৰণকাৰী কিছু দৃশ্য আৰু জনবসতিৰ অঞ্চল ইয়া বিলাসীপাৰাৰ হাপতগ্ৰাম অঞ্চল হাপতগ্ৰামত ইয়া বিধ্বংসী অগ্নিকাণ্ড 10খনৰো অধিক দোকান সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছে নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত এই জুই নুমুৱা হয় কিন্তু আটাইতকৈ যিটো ডাঙৰ ঘটনা বজ্ৰপাতৰ ফলত এই শৰ্ট সাৰ্কিট হৈ জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে বিধ্বংসী অগ্নিকাণ্ড জুই নুমুৱাইছে ইতিমধ্যে কিন্তু তাত বহু টকা সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে কোটিৰ ঘৰত টকাৰ সামগ্ৰী নষ্ট হৈছে বিধ্বংসী জুয়ে মুহূৰ্ততে স্থানী ধৰিলে গোটেই দোকান কেইখন পাঁচটামান বজাত এটা থাণ্ডাৰিং হয় থাণ্ডাৰিঙৰ ফলত আমাৰ ইয়াতে বজাৰত দোকান আছিল এই দোকানবিলাকত শৰ্ট সাৰ্কিট হৈ মানে থাণ্ডাৰিঙৰ ফলত শৰ্ট সাৰ্কিট হৈ জুই লাগি যায় আৰু আমি চাৰ পাওঁতে 6টামান বজাতে জুইটো ব্যাপক আকাৰ ধাৰণ কৰে আৰু ইয়াৰে 10-12টামান দোকান পুৰি ছাই হৈ যায় ইয়াৰে আছিল গোল্ডস্মিথ লণ্ড্ৰি ঔষধৰ দোকান আছিল দুটা আইচ ফেক্টৰী আৰু ডেণ্টিষ্ট এটা আছিল আৰু জোতাৰ দোকান এটা আছিল চবে পুৰি ছাই হৈ যায় আমাৰ ইয়াতে যে ফায়াৰ ব্ৰিগেড আছিল তেখেতে আহি জুইটো নিওয়াৰ কাৰণে চেষ্টা কৰিছে ভালে কাম কৰিছে আমাৰ ইয়াত 5টা ফায়াৰ ব্ৰিগেড আহিছিল চাপৰ বিলাসীপাৰা কবিৰাগ্ৰাম গোসাইগাঁও আৰু চাপৰগ্ৰাম সবৰে তৎপৰতে বাকী দোকানখিনি বাচি যায় ওচৰ পাজৰৰ যে ঘৰ বাৰীবিলাক আছিল এইবিলাকো তথাপি ৰক্ষা পাইছে ৰঙাপাৰাৰ কলনী চাহ বাগিচাত হত্যাকাণ্ড ৰহস্যজনক হত্যাকাণ্ডৰ মাজতে গুলীচালনাৰ শব্দ শুনা গ'ল ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা খালী কাৰ্টেজ আৰু জয়গুৰু মন্দিৰৰ সন্মুখত উদ্ধাৰ হৈছে ডেভিড চাংগা নামৰ যুৱকজনৰ মৃতদেহ মাজনিশা যুৱকজনক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল কিন্তু হাস্পতালত ডেভিড চাংগাক মৃত ঘোষণা কৰিলে চিকিৎসকে যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি অভিযোগ তুলি উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে হয় ৰঙাপাৰা কলনী বাগান চাহ বাগিচাত এক হত্যাকাণ্ড সংঘটিত হৈছে যি হত্যাকাণ্ডত ডেভিড চাংৰা নামৰ এজন যুৱক ইতিমধ্যে নিশা কোনো দুৰ্বৃত্তকাৰীয়ে হত্যা কৰি তেখেতক এনেদৰে পেলাই থৈ গৈছিল মই সেই দৃশ্যখিনি দেখুৱাইছোঁ এইটো হৈছে সেই জায়গা যিটো জায়গাত সেই যুৱকজনক নিশা কোনো দুৰ্বৃত্তকাৰীয়ে পেলাই থৈ গৈছিল আৰু পেলাই থৈ যোৱাৰ পিছত ইয়াত কিন্তু সেই ঘটনাস্থলীৰ ওচৰতে কিন্তু এটা বন্দুকৰ কাৰ্টিজো পোৱা গৈছে আৰু এই যি ঘটনা এই ঘটনা প্ৰায় নিশা প্ৰায় 12:30 মান বজাত সংঘটিত হৈছিল আৰু এই যি ঘটনা এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছত পৰিয়ালবৰ্গক ইয়াৰ স্থানীয় ৰাইজে জনোৱাত তেখেতসকলে হস্পিটাললৈ নিয়ে যদিও এই যি যুৱকজন তেতিয়ালৈকে অৱশ্যে মৃত্যু হৈছিল আৰু চিকিৎসকে তেখেতৰ মৃত্যু হোৱা বুলি জনাইছিল এজন প্ৰত্যক্ষদৰ্শী আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম যিহেতু সেই নিশা কি ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা আছে তেখেতে এই সম্পূৰ্ণ ঘটনাটো গম পাইছিল হয় কি হৈ ৰাহে যখন ৰাতি কি হৈ ৰাহে তুমি কি দেখলা তুই ৰাতি মই পেশাব ওলাইছিলোঁ ছাৰ পেশাব করে मैं निकले रहा हूँ बाहर तो पीछे मैं देखलो जे किबा एक शब्द हले ढाईले बाजे कर पीछे मैं बाहर निकली कर देखलो जे किबा इति बाजे कर पीछे बाहर उलाई कर देखलो तो चकड़ाटा वहाँ खड़ा रहे निजे ढाईले गिरी गले गिरे कर पीछे की गिरले बोलो जे 2टा चकड़ार पीछे ओरा दोनों जन मके देखी भागी गए इतनेटा तार पीछे तुई की काकू जानाली नहीं ना जाना है मैं काको मुई तो एकटाई बेटी छे ना एकलाई घरे थाको ना 2टा बेटी खाली आए मोर पीछे मैं घुमाई गेलो उतना राति काके उठाऊँ उठाई कर नाई उठाई कर भीतरे मैं थोड़ा घुमाई गेलो घुमाई कर पीछे आदमी एकटा आले को बताले कि जे इरको घटना और के घुमाए मोबाइल टावर फैला के पीछे ओदर घर चिनले मानुषटा चिन्हे कर बादे ओदर घर के आदमी आले से आरो हमरी उठी कने ओके अस्पताल ले जा हले थोड़ा ओकर जीवनटा रहे
কেইটা ঝগড়া রহে যখন ইয়াতে দেখলি যে ওয়াকে যখন এই শব্দটা হলে গুলিমারেক শব্দটা যখন হলে उस समय में कितना झगड़ा रहे কেউ নাই রহেনি মাত্র দুইটাই ঝগড়া রহেন দুইটা ঝগড়া দুই ঝগড়া कहां के কোন দিকে ভাগলে এই সিধা রাস্তায় ভাগলেন सीधा रास्ता भाग गेली দুইটাই রহেন চিনি নাই পালি নাই মই চিনি নাই পারলাম রাতিটা কি চিনি পা দিনে হলে চিনি পাতাম হয় মই পুনৰ কৈছোঁ যে এইটো হৈছে সেই ঘটনাস্থলী সেই দৃশ্যাৱলীটো মই পুনৰ দেখুৱাইছোঁ এই জায়গাতে কলনী চাহ বাগিচাৰ এই জায়গাতে কিন্তু সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু ইয়াতে এই যুৱকজন নিহত হৈছিল ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নত আৰু এটা খোজ গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী ইউনিট হিচাপে জিএমচি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ইউনিটটো মুকলি কৰা হৈছে অত্যাধুনিক ৰবটিক সাৰ্জাৰীৰ ইউনিটটো আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আজিৰে পৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰবটিক ব্যৱস্থাৰে কৰ্কট ৰোগৰ লগতে অন্যান্য ৰোগৰ অস্ত্ৰোপচাৰৰ সুবিধা থাকিব ৰবটিক অস্ত্ৰোপচাৰৰ বাবে কেন্দ্ৰ চৰকাৰে আগবঢ়োৱা 15 কোটি টকা ব্যয়েৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত SSI মন্ত্ৰা 2.0 নামৰ যন্ত্ৰ সংস্থাপন কৰা হৈছে চলিত বছৰতে শিলচৰ মেডিকেল কলেজ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতো ৰবটিক সাৰ্জাৰী ইউনিট মুকলি কৰা হ'ব এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ কেন্দ্ৰীয় চৰকাৰে পুঁজি আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে চলিত বৰ্ষতে হিৱাসাগৰ তিনিচুকীয়া ডিফু আৰু গোলাঘাটত কেন্সাৰ হাস্পতাল মুকলি হ'ব এই হাস্পতাল কেইখনত BSc নাৰ্ছিং কলেজো আৰম্ভ হ'ব এই BSc নাৰ্ছিং কলেজ ইংৰাজী আৰু জাপানী ভাষাটো প্ৰশিক্ষণ তাত দিয়াৰ ব্যৱস্থা থাকিব ইপিনে কৰ্কট ৰোগ চিকিৎসাৰ অত্যাধুনিক ব্যৱস্থাৰ ফলত উত্তৰ পূবৰ ৰোগীৰ বাবে বিশেষ সুবিধা হ'ব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ব্যক্তিগত চিকিৎসালয়তকৈ কম চিকিৎসা ব্যয় হ'ব সাংবাদিক বন্ধু বান্ধৱীসকল বহাগ বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ অসমবাসী ৰাইজৰ বাবে এটা অত্যন্ত সুখৰ বিষয় উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক সাৰ্জাৰী প্ৰচিডিউৰ ৰবটিক সাৰ্জাৰী যিটো প্ৰচিডিউৰ বা ৰবটিক সাৰ্জাৰী ব্যৱস্থা সেইটো আজি আমি ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজত শুভ উদ্বোধন কৰিলোঁ আজিৰ পৰা আমাৰ পেচেণ্টসকলে ইয়াতে ৰবটিক সাৰ্জাৰীৰ জৰিয়তে কৰ্কট ৰোগ বা আন ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব ভাৰত চৰকাৰে আগবঢ়োৱা 15 কোটি টকাৰে এটা আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰডাক্ট SSI মন্ত্ৰা 2.0 এই মেচিনটো আজি আমি ইয়াত ইনষ্টল কৰিছোঁ এই মেচিনটোৰ বিশেষত্ব এইটোৱে হৈছে যে ইয়াক সাৰ্জাৰী কৰোঁতে ডক্টৰে হাতেদি কৰাৰ প্ৰয়োজন নাই ডক্টৰ মাত্ৰ কম্পিউটাৰত বহি থাকিব কম্পিউটাৰত AR VRৰ জৰিয়তে সাৰ্জিকেল যিটো প্ৰচিডিউৰ কৰিব সেই এৰিয়াটো ডাঙৰ কৰি দেখা যাব আৰু ডক্টৰে কম্পিউটাৰত বহি ৰবটটোক ইনষ্ট্ৰাকচন দি থাকিব আৰু ৰবটটোৱে অপাৰেশ্যন কৰি গৈ থাকিব ইয়াৰ ফলত হাতেদি অপাৰেশ্যন কৰোঁতে সৰু সুৰা যি ভুল হ'ব পাৰে বা বহুত শৰীৰৰ অস্ত্ৰোপচাৰ কৰোঁতে অংগ পতংগ ডক্টৰে খালী চকুৰে দেখা নাপায় এতিয়া ইয়াত অগমেন্টেড ৰিয়েলিটি বা আন ব্যৱস্থাৰ জৰিয়তে ইমান ম্যাগনিফাই হৈ যাব যে সৰু সৰু টুকুৰা এটা ফুটবল যেন কৰি দেখা যাব আৰু তাতে ৰবটটোৱে গৈ গৈ ধুনীয়াকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব এনে ব্যৱস্থা কলিকতা চহৰত আছে নে নাই মই নাজানো কিন্তু ডেফিনেটলি নৰ্থ ইষ্ট ইণ্ডিয়াত নাই আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো খুবেই কম হ'ব অত্যাধুনিক ব্যৱস্থা ভৱিষ্যতে ইয়াৰ নেক্সট ডেভেলপমেণ্টটো হৈছে যে ডক্টৰজনে দিল্লীত বহিও একেটা কম্পিউটাৰত বহি দিল্লীৰ পৰা ৰবটটোক ইনষ্ট্ৰাকচন দি থাকিলেও ৰবটটোৱে সাৰ্জাৰী কৰি গৈ থাকিব ডক্টৰজন যে ইয়াতে বহি থাকিব লাগিব কোনো কথা নাই গতিকে যিটো কনসেপ্ট আছিলে 5G 6G ওলোৱাৰ সময়ত যে আমেৰিকাৰ পৰা ডক্টৰেও গুৱাহাটীত অপাৰেশ্যন কৰিব পাৰিব তেনেকুৱা ব্যৱস্থা আমি ইয়াৰ নেক্সট ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ বৰ্তমান ডক্টৰজন ৰুমতে থাকিব কিন্তু সাৰ্জাৰী টেবুলখন দূৰত থাকিব ডক্টৰজন বহুত দূৰত থাকিব ডক্টৰজনে মাত্ৰ কম্পিউটাৰত চাব তেওঁৰ গাত তেজু নালাগে তেওঁ কেচিও ল'ব নালাগে তেওঁ একো ইনষ্ট্ৰুমেণ্ট ল'ব নালাগে ডক্টৰজনে মাত্ৰ কম্পিউটাৰত অপাৰেট কৰি থাকিব আৰু ৰবটটোৱে
ডক্টৰজনৰ কথা মতে সাৰ্জাৰী কৰি গৈ থাকিব গড়চুক আৰক্ষীৰ জালত পৰিল 2 গভাইত চোৰ কেইবাটাও মন্দিৰত লুটপাট কৰা এই দুটাকৈ চোৰক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশা কটাহবাৰীত এছঅজি আৰু গড়চুক আৰক্ষীয়ে অভিযান চলাই আছাদুৰ ৰহমান আৰু প্ৰীতম ৰয়ক গ্ৰেপ্তাৰ কৰে দুই চোৰে ব্যৱহাৰ কৰা এখন ফৰ্ড ফিগো বাহনো আৰক্ষীয়ে জব্দ কৰিছে চোৰৰ চাৰিচকীয়া বাহনত কেইবাখনো ধৰ্মীয় পুথি উদ্ধাৰ হৈছে কীৰ্তন পোখা লক্ষী চৰিত্ৰৰ লগতে আৰক্ষীয়ে মন্দিৰৰ বিভিন্ন কাহ পিতলৰ সামগ্ৰী উদ্ধাৰ কৰিছে লগতে মোবাইল টাৱাৰৰ পৰা চুৰি কৰা বিভিন্ন সামগ্ৰী তথা মোবাইল ফোনো উদ্ধাৰ কৰিছে এই দুটা গভাইত চোৰৰ পৰা চুৰি সামগ্ৰীসমূহ দুই চোৰে মহানগৰীৰ ভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছিল আৰু বিহুক লৈ চাৰিওপিনে দেখা গৈছে ব্যাপক প্ৰস্তুতি বিহুৰ পৰিবেশ আমি আপোনালোকৰ বাবে লৈ আহিম আৰু আমাৰ সাংবাদিকসকল সাজু হৈছে কিন্তু তাৰ মাজতে এই মুহূৰ্তত আমাৰ হাতলৈ অহা খবৰ এটা ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচন খেলিবলৈ গৈ বিপদত পৰিছে নগাঁৱৰ এজন কংগ্ৰেছ প্ৰাৰ্থী ধিং সমষ্টিৰ 8 নম্বৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছ দলৰ বাবুল আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে মনোনয়ন পত্ৰ দাখিলৰ সময়ত বাবুল আলীয়ে দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি দাখিল কৰা হৈছে এজাহাৰ এই মুহূৰ্তৰ খবৰ বহিৰাজ্যৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল বাবুল আলীয়ে শপতনামাত উল্লেখ কৰা বয়সত 1985 চনত জন্ম হোৱা দেখুৱাইছে বিপৰীতে মেট্ৰিকৰ প্ৰমাণ পত্ৰত জন্মৰ চন 1990 বুলি আছে জিলা পৰিষদৰ আন এজন প্ৰাৰ্থী মজিবুৰ ৰহমানে বাবুল আলীৰ বিৰুদ্ধে দাখিল কৰিছে নিৰ্বাচনী বিষয়াক এই সম্পৰ্কত লিখিত অভিযোগ আৰু সমান্তৰালকৈ ধিং থানাটো এখন এজাহাৰ দিছে বাবুল আলীৰ বিৰুদ্ধে ভুৱা প্ৰমাণ পত্ৰ দি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি বাবুল আলীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ আৰু ধিং আৰক্ষীয়ে কি ব্যৱস্থা লয় তালৈ এতিয়া অপেক্ষা কৰিছে মজিবুৰ ৰহমানে এই ঘটনাই নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ কেণ্ডিডেট জিলা পৰিষদৰ লহকৰ তেখেত আমি জানামতে ইয়াত ক্লাছ 9 লৈকে পঢ়িছে দুবজ্যোতি স্কুলত পঢ়া কিন্তু তেখেত পিছত এই চেন্নাইলৈ গুচি যায় তাত গৈ কাম চাম কৰে ইয়াত আহি ইয়াত বোলে চাৰ্টিফিকেট দিছে হেৰি এই হায়াৰ ছেকেণ্ডেৰী পাছ বুলি দিছে যে এইটো ভুৱা হ'ব পাৰে ভুৱা হয় আমি জনামতে এইটো ভুৱা আমি সৰুৰে পৰা তাক চিনি পাওঁ ইয়াতে থাকে 9 লৈকেহে ইয়াত পঢ়িছে তাৰ ডিগ্ৰীটো ক'ৰ পৰা আহিল আমাৰ সন্দেহ হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত ডবকাৰ টোল গেটত ভয়ংকৰ মাৰপিটৰ ঘটনা বিতৰ্কই লগ নেৰা হৈছে এতিয়া ডবকা টোল গেটখনক যেন এইবাৰ কৰ্মচাৰীয়ে মাৰপিটৰ ঘটনা এটা ঘটিছে আমি দৃশ্য দেখুৱাইছো ডিউটি কৰাক লৈ দুই কৰ্মচাৰীৰ মাজত লাগি গ'ল প্ৰচণ্ড মাৰপিট পুৱা 8 বজাতে এইটো ঘটনা পিছলৈ পৰিস্থিতি অৱশ্যে নিয়ন্ত্ৰণ কৰে টোল গেটৰ মেনেজাৰে ডিউটিক কেন্দ্ৰ কৰি অৰ্থাৎ কৰ্তব্যৰ সময়খিনি কেন্দ্ৰ কৰি এই ধৰণৰ মাৰপিটৰ ঘটনা মুঠৰ ওপৰত কিবা নহয় কিবা এটা যেন ঘটি থাকে যেন এই ধৰণৰ বিতৰ্কৰ মাজতেই থাকে ডবকাৰ টোল গেটত আকৌ এই ভয়ংকৰ মাৰপিটৰ ঘটনা বিতৰ্কই লগ নেৰা হৈছে ডবকা টোল গেটত আজি উৰুকা অসমীয়াৰ প্ৰাণৰ বহাগক আদৰাৰ এতিয়া প্ৰস্তুতি চলিছে চাৰিপিনে ৰাজ্যজুৰি হেপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক আয়োজন আৰু কাইলৈ গৰু বিহু প্ৰতিগৰাকী অসমীয়াই উৰুকাৰ দিনা বজাৰত অসমীয়াৰ থলুৱা সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈও ভিৰ কৰা দেখা গৈছে অসমীয়া নৱবৰ্ষত জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ বছৰটোৰ কুশল কামনা কৰা হয় ইয়াৰ উপৰি নতুন কাপোৰ পিন্ধা যিটো পৰম্পৰা সেয়া ৰক্ষা কৰি কাপোৰৰ বজাৰতো ভিৰ কৰিছে বিভিন্নজনে ইফালে বিহু বুলি জলপান যোগাৰত সামগ্ৰী ক্ৰয়ৰ বাবে লোকসকলে বজাৰলৈ ঢাপলি মেলিছে সাধাৰণতে উৰুকাৰ নিশা গাঁৱৰ মহিলাসকলে পিঠাপনা বনোৱাৰ লগতে পুৰুষসকলে গৰু বিহুৰ বাবে প্ৰস্তুতি চলায় পূৰ্বৰ দিনত গৰু বিহু যাৱতীয় সামগ্ৰীসমূহ সকলো লোকৰ ঘৰতে উপলব্ধ হৈছিল যদিও বা বৰ্তমান সময়ত এইসমূহ ক্ৰয় কৰিবলগীয়া হয় আৰু যাৰ বাবে উৰুকাৰ বজাৰৰ পৰা যাৱতীয় সামগ্ৰীবোৰ ক্ৰয় কৰি অনা হৈছে বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 তাৰিখলৈ মুঠ 7 দিন পালন কৰা হয়
আজি যেহেতু বহাগ বিহুৰ উৰুকা আৰু এনেকৈ বহাগক আদৰিবলৈ এতিয়া চৌদিশে চলিছে প্ৰাণৰ বহাগক আদৰিবলৈ প্ৰস্তুতি উৰুকাৰ দিনা পুৱাৰে পৰা বজাৰত মুঠি মুঠি মাখিয়তি লাও বেগেনা হালধি ঠেকেৰাৰে উভৈনদী হৈ পৰিছে বজাৰ কাইলৈ গৰু বিহু উপলক্ষে গৰু গা ধোৱাত ব্যৱহৃত হ'ব যিবোৰ সামগ্ৰী গৰু গা ধোৱাত ব্যৱহৃত সেই সামগ্ৰীৰে উভৈনদী এই মুহূৰ্তত বজাৰ ইয়াত তিয়কৰ আমি সাপ্তাহিক বজাৰৰ দৃশ্য দেখুৱাইছোঁ পুৱা কৃষকসকলে বজাৰলৈ আহি ক্ৰয় কৰিছে উৎপাদিত পাচলি তৰা পঘা ইত্যাদি ইতিমধ্যে উৰুকাৰ বজাৰৰ সাপ্তাহিক বজাৰসমূহ পুৱাৰে পৰাই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বহাগৰ বিহু ৰঙালী বিহু বুলি ক'লে বহু পৰম্পৰা থাকে অসমীয়া চহা কৃষক ৰাইজৰ মাজত 100 এবিধ শাকৰ পৰা আৰম্ভ কৰি কাইলৈ যেহেতু গৰু বিহুৰ কাৰণে গৰু বিহুৰ ব্যৱহৃত যি চাটত ব্যৱহাৰ কৰা ঠেকেৰা বেঙেনা জাতিলাও কেৰেলাৰ পৰা আৰম্ভ কৰি সকলো বজাৰত উভৈনদী হৈ পৰিছে দাদা ঠেকেৰা কেইটকা আজি ঠেকেৰা 50 টকা এটাত 50 টকা আজি দাম বাঢ়িছে নেকি অলপ বাঢ়িছে আজি বিহু বজাৰ কাৰণে আৰু জাতিলাও 50 টকা চাইছিলো 30 টকা 40 টকা তেনেকে 40 টকা 50 টকা 100 টকা হৈছে চাগে আজি যেটুকা আমি 30 টকা মুঠিকে বেছি 30 টকা আজি যথেষ্ট ভিৰ হ'ব অলপতে ভিৰ হ'ব যথেষ্ট বেখিনি ভিৰ হ'ব আৰু কি অনা হৈছে কুন্দুলি ঠেকেৰা বিলাহী তেনে জাতিলাও হয় তেনেকুৱাখিনি অনা হৈছে কি আনিছে বেঙেনা জলকীয়া বেঙেনা কেইটকা আজি বেঙেনা এতিয়া বৰ্তমান 40 টকা লাগি আছে আৰু জাতিলাও কেইটকা জাতিলাও 30 টকা বজাৰত আজি কি অনা হৈছে এয়া এই প্ৰথম দীঘলতি মাখিয়তি এতিয়া তাৰপিছতে জাতিলাও বেঙেনা আৰু কল আনিছো মাখিয়তি কেইটকা মাখিয়তি আৰু দীঘলতি মুঠি মুঠি কৰি আনিছো এমুঠি 10 টকা আজিৰ দিনটোতে বিক্ৰী হয় আৰু পৰম্পৰা ৰক্ষা কি লোৱা হৈছে গৰু চাটৰ কাৰণে বস্তুখিনি লৈছো আৰু ঘৰুৱা শাক পাচলিবিলাক লৈছো আৰু অলপ 100 এবিধ শাক লাগিবই হয় গৰু চাটনি বিশেষকৈ লাগিবই কাইলৈ লাগিবই নিয়ম আছে আমাৰ কাইলৈ সেইখিনি গৰু চাট গা চা ধুৱাই পিনি গৰু চাট দিব লাগিব সামগ্ৰীৰ দাম নেকি অলপ আপোনাৰ মানে আপোনাৰ আগৰ পৰিমাণে হৈছে আৰু ইমান দাম দেখা নাই আৰু বিশেষ ক'বলগীয়া নাই আৰু চবৰে এটা উদ্দেশ্য লৈ আহেতো ঘৰখনৰ কথাৰ কাৰণে কিবা এটা ল'লেও বেয়া নালাগে আৰু এটকা খালি জোখতকৈ বেছি ল'লে বেয়া লাগিব আৰু অকণমান গৰু তৰাৰ পঘা 30 টকা আজিকালি পাবলৈ নাইকিয়া হ'ল কিনি অনা হৈছে কিন্তু কাইলৈ লাগিব কাইলৈতো লাগিবই গৰু বিহু দিব লাগিব যে সেইকাৰণে অনা হৈছে কেইটকাকে লোৱা হৈছে 30 টকাকে বিচাৰিছে 30 টকাকৈ বিচাৰিছে দৰকাৰটো হ'বই আৰু লাগিব গৰু আছে 5টা সেইকাৰণে 5 লৈ লৈছো ধন্যবাদ জনাইছো এনেধৰণেই আচলতে গ্ৰাহকৰ ভিৰ বজাৰত ভিৰ পুৱাৰ পৰাই ভিৰ আৰু সকলোৱে আচলতে কাইলৈ গৰু বিহু উদযাপন কৰিব আৰু গৰু বিহুৰ লগত বহু আচলতে নিয়ম পৰম্পৰা জড়িত হৈ আছে বিশেষতঃ গৰুক কাইলৈ নোৱাই ধুৱাই মাহ তিল মাহ আৰু হালধিৰে নোৱাই নদীত গৰুক স্নান কৰোৱা হ'ব গা ধুওৱা হ'ব আৰু তাৰ পিছতে ন পঘাৰে গৰুক আদৰা হ'ব দীৰ্ঘদিনৰ পিছত এইবাৰ যোৰহাটৰ সামগ্ৰীগৃহত ৰঙালী বিহু উদযাপন কৰিব আমেৰিকাৰ ৰেহানা খাজগিয়ে আৰু সুকণ্ঠী গায়িকা ৰেহানাই এসময়ত অংগৰাগ পাপন মহন্তৰ সৈতে বহুকেইখন বিহু মঞ্চত গীত পৰিৱেশন কৰিছিল এইবাৰ ৰেহানাই সামগ্ৰীগৃহতে ৰঙালী বিহুটি উদযাপন কৰিব ৰঙালী বিহু উপলক্ষে আনন্দত আত্মহাৰা ৰেহানাই কঁকাল ঘূৰাই নাচিছে বিহু এইবাৰ বিহুত কি বজাৰ কৰিলে ৰেহানাই চাওঁ হওক যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ এক ৰিপৰ্ট যোৰহাটৰ বোৱাৰী আমেৰিকাৰ ৰেহানা খাজগিক আপোনালোকৰ মনত আছে এইবাৰ বিহুত যোৰহাটতে ৰেহানা আছে আৰু বিহুত এপাক নেনাচি ৰ'ব পৰা নাই ৰেহানা খাজগিক আমি দেখুৱাইছো ৰেহানাৰ বিহু Rodor zidi koni, mukhor nisi
নাচনী কেলৈ খনাই মাতাহাত পাউলি কেলৈ খনাই মাতাহাত পাউলি হিয়ান মোৰ কলুৱাই মৰমৰে মাধুৰী আমি ৰেহানা খেজকি বিহু দেখুৱালো আৰু এইবাৰ কেনেধৰণে ৰেহানাই বিহু উদযাপন কৰিব আমি পোনপটীয়াকৈ জানিব বিচাৰিম এইবাৰ বিহুটো অসমত আছে বহুত বছৰৰ মূৰত কেনেকে বিহু এইবাৰ চেলিব্ৰেট কেনেকে কৰা হ'ব মানে বহুত দিনৰ পৰা মই ৰখি আছো বিহু পাবলৈ অসমত আমি তাতে আছো ন এই মিনিছৰাত পাতে চিকাগোতে পাতে কিন্তু এনেকুৱা নহয় ন সেইটো কাৰণে খুব ভাল লাগিছে ছোৱালীও শিকিছে ইমান ধুনীয়া বিহু নাছিলে আজি মানে মোৰ শিক্ষক ইয়াতে আছে শিকি আছো মানে চাই শিকি আছো আৰু পিঠা বনাইছে নেকি পিঠা বনোৱাই নাই আজিৰ পৰা ষ্টাৰ্ট হ'ব চাগে আৰু খুব ব্যস্ততা পূৰ্ণ হ'ব চাগে আপোনাৰ বিহু কেইদিন বহুত মানে ঘৰৰ মানুহ চবকে লগ পাব লাগিব তাৰপিছত তেনেকুৱাই আৰু এটা কথা বিহুৰ কাপোৰ ল'লে নে নাই এনে পাট মুগা তেনেধৰণৰ কাপোৰ আজি এবাৰ মানে বহুত দেৰি হ'ল শ্বপিং কৰাই নাই এতিয়ালৈকে সেইটো মানে বহুত ডাঙৰ কথা নহয় 15 তাৰিখে যাম আৰু তাৰ আগতে কিবা এটা অভাৱ মানে কি ল'ম বুলি ভাবিছে এইবাৰ জানো নতুন কাপোৰ নেকি অসমীয়া সাজ মানে যদি পাৰো চাই ল'ম ছোৱালীৰ কাৰণে মেখেলা চাদৰ এযোৰ আছে কিন্তু ব্লাউজ নাই সেইবোৰ ডাঙৰ কথা আগ্ৰহী মানে বিহু শিকাৰ ক্ষেত্ৰত আৰু ছোৱালী আগুৱাই দিয়া বহুত আগ্ৰহী ছোৱালী ব্লাউজ চিলাবলৈ প্ৰব্লেম হৈছে এতিয়া নাই মানে সময় পোৱা নাই সেইবোৰ চাবলৈ আপোনাক বহুত বিহুৰ আগতীয়াকে শুভেচ্ছা জনালো থেংক ইউ আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি দেখুৱালো ৰেহানা খেজকি ডাঙৰীয়ানীয়ে আজি এপাক নাচিলে ইয়াতে আৰু বহাগ বিহুটিলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ আছে বিহু মঞ্চত লগতে বিহু অনুষ্ঠানত বিহু নাচিবলৈ শেষ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল প্ৰায় 30 গৰাকী ঢুলীয়া নাচনীৰে সাজু হৈছে দলটো 1990 চনতে জন্ম লাভ কৰা এই দলটোৱে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিছে এইবেলিও নৰূপত সাজু হৈ উঠিছে দলটো মাজত মাত্ৰ কেইটামান ক্ষণ আছে বহাগক আদৰাৰ বাবে আৰু বিভিন্ন প্ৰান্তৰত এতিয়া এই মুহূৰ্তত চলিছে বিহুৰ শেষ আখৰা যিহেতু এই বহাগত আচলতে বিভিন্ন প্ৰান্তৰত বিহু মঞ্চই হওক বা বিহু অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে আচলতে এনেধৰণে এতিয়া বিভিন্ন প্ৰান্তৰত শেষ আখৰাত ব্যস্ত হৈ পৰিছে বিহুৰ দলসমূহ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ হাৰিভাঙাত আৰু হাৰিভাঙাত দেখুৱাব বিচাৰিছোঁ যে বিহুৰ শেষ আখৰাত অৰ্থাৎ এই বছৰৰ বাবে শেষ আখৰাত ব্যস্ত হৈ পৰিছে এই অকল ঢুলীয়া নাচনী আৰু বিভিন্ন প্ৰান্তৰত আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত তেওঁলোকে বিহুৰ বিভিন্ন অনুষ্ঠান পৰিৱেশনৰ বাবে এতিয়া শেষ আখৰাত ব্যস্ত হৈছে সকলোৱে কঁকাল ঘূৰাই নচা পৰিলক্ষিত হৈছে আমি প্ৰথমে কিছু তেওঁলোকৰ অনুষ্ঠান দেখুৱাবলৈ বিচাৰিছোঁ
আগবাড়ি ভুলুকা কোনে কাটি নিলে আগবাড়ি ভুলুকা কোনে কাটি নিলে দেহিতি শুনাই পিছবাড়ি মুকলি হলে সৰু মাই নিশ্চিতভাৱে এনেদৰে এতিয়া চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ আখৰা আৰু সমান্তৰালভাৱে আজি আমি এই মুহূৰ্তত উপস্থিত আছোঁ যি ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলৰ আখৰাত আৰু ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলৰ আচলতে বিভিন্ন প্ৰান্তৰত বিহুৰ অনুষ্ঠান কৰাৰ বাবে এই মুহূৰ্তত তেওঁলোকে শেষ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আছে আৰু কেইটামান ক্ষণৰ পিছতে আমাৰ সকলোৰে প্ৰাণৰ আচলতে বহাগ আহিব আৰু বহাগলৈ এতিয়া যিমানে ক্ষণ চমু চাপিছে সিমানে এতিয়া চৌদিশে ব্যস্ততা বঢ়া দেখিবলৈ পোৱা গৈছে মই নাচনী কেইগৰাকী আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম প্ৰথমে এফাকি যোজনা লাগে আচলতে মোৰ মাতটো ভাঙি আছে হ'লেও গাই দিম বসন্ত আহিলে তুলি বিনালে ঐ গছে বনে হলা লেও আজি বিহু তলি ফুলবে বাজি সেও ক্ষণ আছে ৰঙালীলৈ আপোনালোকে সেই আখৰাত ব্যস্ত হৈ পৰিছে কি ক'ব কেনেধৰণে প্ৰস্তুতি চলিছে আচলতে আমাৰ এমাহ আগৰ পৰাই বিহুৰ প্ৰেক্টিছ হয় আমি বহুতখিনি কষ্ট কৰিছোঁ আজি ইমানখিনি টাইম পাইছোঁ আৰু পৰহিলৈকে আমাৰ বিহুৱে আছে আমি বহুত ভাল লাগিছে এইখিনি পাইছোঁহি মই আচলতে ইয়াতে একদম 3 বছৰৰ পৰাই নাচিছোঁ ভাস্কৰ কিমান বছৰ জড়িত হৈ আছে মই মোৰ 18-19-20 বছৰ মানে হ'ল ইয়াতে নচা নগৰীৰ পৰা নাচিছোঁ আজি এইখিনিলৈকে আহিছোঁ মই ভাস্কৰ জ্যোতি দলটোৰ কাৰণে এই কলীয়াগোসাঁই মন্দিৰৰ বাকৰিত 1990 চনতে জন্মগ্ৰহণ কৰিছিল আজি গৈ গৈ 36 বছৰত ভৰি দিলে আৰু এই বিগত দিন বছৰত গোটেই অসমৰ ইখনৰ পৰা সিখন বিহু মঞ্চত নৃত্য পৰিৱেশন কৰি বিহু প্ৰদৰ্শন কৰি বিশেষভাৱে সমাদৃত হৈছে বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন বিহুতলীত তেখেতসকলৰ বিভিন্ন ধৰণে নৃত্য গীতেৰে সমাদৃত হৈ পেলাই গোটেইটো ৰঞ্জনাই যাব বুলি আমি আশা ৰাখিছোঁ আৰু ৰঙালীৰ বাবে সাজু হৈছে মাজুলীৰ বিহুৱা মোলান দাসো মাজুলীৰ ডেকা হেঞ্চৱা গাঁৱৰ মোলান দাসে মহৰ শিঙেৰে নিৰ্মিত পেপা পাদনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে দুজোৰ জুৰীয়া পেপা একেলগে বজাব পৰা মোলান দাসে প্ৰায় 8 বছৰৰ পৰাই শিকিছিল পেপা বজোৱা বৰ্তমান 54 বছৰ বয়সতো হুঁচৰিৰ লগত মাটিত বাগৰি বহু সময় ধৰি বজাব পাৰে তেওঁ পেপা বজোৱাৰ লগতে পেপা নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আহিছে মোলান দাসে কেৱল মাজুলীৰেই নহয় অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা লোক আহে মোলান দাসৰ এই পেপা ক্ৰয় কৰিবলৈ আৰু অসমৰ বিভিন্ন স্থানত পুৰস্কৃত হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে শিল্পীগৰাকীয়ে ইমান বছৰেও চৰকাৰৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ সুবিধা লাভ নকৰাৰ কথা এটা উল্লেখ কৰিছে বৰ্তমান এই পেপা বাদ্যৰ লগত মই 8 বছৰৰ পৰা আজি 54 বছৰত ভৰি দিছে মই অসমৰ বিভিন্ন প্ৰান্তত মই প্ৰগ্ৰাম কৰিছোঁ আৰু মাজুলীত যিমান পেপা কম্পিটিশ্যন হয় এই মোলান দাসে পজিশ্যনটো পাই আছোঁ আৰু ঢকুৱাখানাত ফাট বিহুত আজি প্ৰায় 20 বছৰৰ ওপৰত মই ফাৰ্ষ্ট পজিশ্যন পাই আছোঁ সেইকাৰণে ইছমাইল হুছেইনে নাকেৰে মাজুলী মোলান দাসক নাকে জুৰীয়া পেপা বজোৱা যাদুকৰ হিচাপে 2024 বৰ্ষৰ কিতাপত নামাকৰণ কৰিছে
শিক্ষা গ্ৰহণটো মোৰ মামা এজনে বজাই থাকে মই মামালৈকে চাই মই শিকিলোঁ শিকাৰ পাছত মই প্ৰথমতে লোকে মুখে বজাই মই নাকে সিটি জুইয়া পেপাৰযোৰ বজাই প্ৰথম 8 বছৰতে মই ঢুকাখানা ফাট বিহু নৰ্মাল কলেজৰ ফিল্ডত বজাই পিনে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে ইমান অকণমান ল'ৰাটো ক'ৰ পৰা আহিলে কিছুমান নেদেখা মানুহে গছৰ ওপৰত উঠি চাইছে তেতিয়া মই মাজুলী গৌৰৱ তিতানৰ পৰা কঢ়িয়াই আনিছোঁ লখিমপুৰ সমষ্টিৰ পৰা আৰু আজি ৰঙালী বিহুৰ উৰুকা কাইলৈ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু উপলক্ষে পুৱাই দূৰণিপতীয়া বাছ আস্থানসমূহত কিন্তু দেখিবলৈ পোৱা গৈছে যাত্ৰীৰ ব্যাপক ভিৰ আমি গুৱাহাটীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি নিজৰ আপোন ঘৰখনলৈ বুলি ঢাপলি মেলিছে বহুতেই আজি পুৱা খানাপাৰা বাছ আস্থানত উজনিমুৱা যাত্ৰীৰ ভিৰ যথেষ্টখিনি দেখা গৈছে হেপাহৰ বিহুটিত আপোনজনৰ সৈতে উদযাপন কৰিবলৈ এই সময়খিনি নিজ নিজ ঘৰলৈ ঢাপলি মেলিছে বহু যাত্ৰী অৱশ্যে পুৱাৰ ভাগত যথেষ্ট বৰষুণো আছিল কিন্তু সেই বতৰৰ বিধি পঠালি কিন্তু তাৰ মাজতো কাইলৈ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটি উপলক্ষে যাতে ঘৰৰ মানুহখিনিৰ সৈতে একেলগে উদযাপন কৰিব পাৰে পুৱাই দূৰণিবতীয়া বাছ আস্থানসমূহত দেখা গৈছে যাত্ৰীৰ ব্যাপক ভিৰ এতিয়া গুৱাহাটীৰ আন কিছু খবৰলৈ নিশা অহা এজাক বৰষুণতে প্লাবিত মহানগৰীৰ বিভিন্ন অঞ্চল বৰ্তমানেও জলমগ্ন হৈ আছে অনিল নগৰ কৃত্ৰিম বানৰ লগতে মাছ নিশাৰে পৰা বৰ্তমানলৈকে অব্যাহত আছে ব্যাহত হৈ আছে বিদ্যুৎ সেৱা পৰ্যন্ত এতিয়ালৈকে কিন্তু উপস্থিত হোৱা নাই শক্তি বিভাগৰ কোনো কৰ্মচাৰী যাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অনিল নগৰবাসী ইপিনে ষ্ট্ৰীট লাইট সংস্থাপনৰ বাবে খন্দা গাঁত আৰু পথ সকলোখিনি একাকাৰ কৰিছে পানীয়ে যাৰ ফলত যিকোনো মুহূৰ্তত ডাঙৰ অঘটন ঘটি যাব পাৰে সেই আশংকাও ৰাইজে কৰিছে ৰাতিপুৱাৰ পৰা এতিয়া ট্ৰেন্সমিটাৰটো কিবা চাউণ্ড ফাটিলেই নেকি ৰাতিপুৱাৰ পৰা কাৰেণ্টটো নাই আৰু শব্দ শুনা পাইছো ৰাতিপুৱাৰ পৰা নাই যোগাযোগ কৰিছিল নেকি কোনোবা আহিছে এতিয়ালৈকে অহা নাই যোগাযোগ কৰি আছে কোনোবা আমি কৰা নাই কাৰেণ্টটো নাথাকিলে দিনটো চলাত বহুত অসুবিধা দিনটো বহুত অসুবিধা হ'ব ৰ'দোতো বহুত আছে না ধূপ চুপ বহুত দি আছে গৰম বহুত কাৰেণ্ট নহ'লে অসুবিধা দোকানবিলাক লোকচান হ'ব বাৰিষা আহিছে অসমৰ প্ৰত্যেকজন কৃষকৰ মন প্ৰাণোচঞ্চল হৈ উঠিছে কাৰণ কিছুদিন পিছতেই আৰম্ভ হ'ব তেওঁলোকৰ কৃষি কৰ্ম যাৰ পাছতেই পথাৰত তেওঁলোকে হুনগুটি সিঁচিব আৰু কেইমাহমান পিছত সেই হুনগুটিয়ে নতুন হুনগুটি জন্ম দিব আৰু কিন্তু তাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীত এতিয়া বৰ্তমান সময়ত বাৰিষা অহাৰ কথা শুনিয়েই যেন ৰাইজৰ মাজত ভয় শংকা আৰু চিন্তাই বাহ লৈছে কাৰণ গুৱাহাটী মহানগৰী আৰু বাৰিষা বুলি ক'লেই এটাই শব্দ প্ৰথম মনলৈ আহে কৃত্ৰিম বানপানী আৰু সেই তেনেধৰণৰ এটা দৃশ্যই আজি প্ৰথম জাক বাৰিষাৰ বৰষুণত দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰৰ এটা কৃত্ৰিম বানেৰে জৰ্জৰ অঞ্চল কৃত্ৰিম বানে প্ৰত্যেক বছৰ ধুই যোৱা এটা অঞ্চল অনিল নগৰ আৰু সেই অনিল নগৰতেই ৰাতিপুৱা ভাগত অহা এজাক বৰষুণেই ভয়ংকৰ বুলি ক'ব নোৱাৰি ঠিক কিন্তু এক সংকেতসূচক বানপানী সৃষ্টি কৰিছে বুলি ক'ব লাগিব গুৱাহাটী মহানগৰ এই অনিল নগৰ অঞ্চলটোত কাৰণ প্ৰথম জাক বৰষুণতেই এইটো পথত প্ৰায় এআঁঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গ'ল যাৰ ফলত কিন্তু এতিয়া এই অঞ্চলবাসী পুনৰ এবাৰ চিন্তিত হৈ পৰিছে কাৰণ প্ৰত্যেক বছৰে চৰকাৰে হওক বা প্ৰশাসনে হওক বিভাগীয় মন্ত্ৰালয়ে হওক বাৰে বাৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত ল'বলৈ চেষ্টা কৰিছে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে বিভিন্ন ধৰণৰ পন্থা কৌশল অৱলম্বন কৰি কৃত্ৰিম বানৰ সমস্যাটো কেনেধৰণে নিৰ্মূল কৰিব পাৰি তাক লৈ চিন্তা চৰ্চা কৰিছে কিন্তু প্ৰত্যেকবাৰেই যেন বিফল হৈছে আৰু সমান্তৰালকৈ এই অনিল নগৰ পথটোতে যি স্থানত পানী হৈছে সেই অঞ্চলতে এটা আমি খুঁটা দেখুৱাবলৈ সক্ষম হৈছোঁ যিটো নিৰ্মীয়মান অৱস্থাত আছে যিটো খুঁটাত হয়তো কেইদিনমানৰ পাছত ষ্ট্ৰীট লাইট সংস্থাপন কৰা হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে বাৰিষা কালতে আচলতে কামবোৰ থৈ দিয়া বুলি অভিযোগ উত্থাপন হয় সেই অভিযোগবোৰ আচলতে সঁচাকৈ নেকি বাৰু তেনেধৰণৰ বৰ্তমান সময়ত প্ৰশ্ন অৱতাৰণা হৈছে দাদা আপুনি এইখিনিতে থাকে ইয়াতে কাম কৰে নেকি তেওঁ ৰাতিপুৱা ভাগত ইয়াতে আছিল নে ইয়াতে আছিল পানীটো কেতিয়া হৈছে বৰষুণ দিয়াৰ পাছতে হৈছে বৰষুণ দিয়াৰ পাছতে হৈ গৈছে ইয়াতকৈ বেছি হৈছিল নে ইয়াতে বেছি হৈছে এনেকুৱা পানী হৈ যায় মানে আঁঠু ওচৰা-ওচৰি হৈছিল আঁঠুৰ ওপৰতে আৰু তেতিয়া আৰু বেছি বৰষুণ হ'লেতো ইমান পানী হয় এক কমৰ পানী হৈ যায় ইয়াতে এতিয়াতো দোকান ঘৰ চব ডুবি যায় ডুবি যোৱাৰ নিচিনাই হয় এইবিলাক এতিয়া তেন্তে কি কয় পানীটো বৰষুণ যদি আকৌ এজাক আহে তেতিয়াতো আকৌ বানপানীৰ সৃষ্টি হোৱাটো খাটাং এইটোতো খাটাং হৈ যায় এইটো কাহানি খান্দিছে গাঁতটো কেতিয়া খান্দিছে
এইটো কালি খান্দিছে নাকি মইতো জানা নাই ভাই লাইট লগাব লাইট লগাব বাৰে বাৰে ভয়ংকৰ বানপানী সৃষ্টি হয় প্ৰত্যেক বছৰে ভয়ংকৰ বানপানীৰ সৈতে মোকাবিলা কৰিব লাগে এই স্থানীয় ৰাইজে গতিকে এই গোটেই পথটো সাগৰ সদৃশ হৈ পৰে এখন ডাঙৰ সাগৰ সদৃশ হৈ পৰে গতিকে এই অঞ্চলটোৰ ব্যক্তিসকলে কেনেধৰণে আচলতে মোকাবিলা কৰিব বা চৰকাৰে এই কথাখিনি কেনেধৰণে গুৰুত্ব দিব যিহেতু ৰাতিপুৱা ভাগত অহা এজাক বৰষুণ আৰু তাৰ পাছতে বানপানী সৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল গতিকে এই কথাখিনি যে আৰু যি আচলতে নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন ধৰণৰ কাম কাজবোৰ সেয়া পথবোৰে হওক বা এনেধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ বাবে খান্দি থোৱা গাঁতসমূহে হওক এইসমূহত কিন্তু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে বাৰিষাৰ কালত কাৰণ পানী হৈ যোৱাৰ পিছত ক'ত গাঁত ক'ত খাল কোনো ধৰণৰ চিনচাম নাথাকে তাৰ পাছতেই ভয়ংকৰ ঘটনাবোৰ হয়তো সংঘটিত হয় গতিকে এই ব্যৱস্থাবোৰ আচলতে কেতিয়া গুৰুত্ব প্ৰদান কৰিব আৰু যিহেতু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কিছুদিন পূৰ্বে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল গুৱাহাটী মহানগৰীখনক কৃত্ৰিম বান মুক্ত কৰি তোলাত গতিকে এই ব্যৱস্থাখিনি কেনেধৰণে কৰি তুলিব কেনেধৰণে মোকাবিলা কৰিব মেয়ৰে কেনেধৰণে গোটেই কথাখিনি ল'ব সেয়া কিন্তু গুৰুত্বপূৰ্ণ হ'ব গুৱাহাটী মহানগৰী আৰু কৃত্ৰিম বান এই দুটা বিষয় আচলতে বাৰিষা বুলি কোৱাৰ লগালগ ভয় একাংশ অঞ্চলত থকা বাসিন্দাৰ ভয় যে এজাক বৰষুণ দিয়াৰ লগালগ ওলাই যিজন গৈছিলে ঘৰৰ পৰা সেইগৰাকী ব্যক্তি ঘূৰি আহিব কেনেকৈ পানী ভাঙিয়ে ঘূৰি আহিব লাগিব যি নহওক এই মুহূৰ্তত আমি নিশা অৱশ্যে বৰষুণ ডাঙৰ আছিল আৰু এই পথছোৱাৰ বিশেষকৈ যেটো সমস্যা যে ঠায়ে ঠায়ে ষ্ট্ৰীট লাইট হওক বা আন কিবাৰ বাবে গাঁত খান্দি থোৱা হৈছে তাত আচলতে অঘটন ঘটিব পাৰে সেই খন্দা গাঁতসমূহত আৰু পথ একাকাৰ হৈ পৰিছে যেহেতু পানীৰে তাত ডাঙৰ অঘটন ঘটি যাব পাৰে যিকোনো মুহূৰ্ততে তাৰেহে আশংকা বেছি কৰিছে স্থানীয় লোকে আৰু এই যেটো সমস্যা বছৰৰ পিছত বছৰ ধৰি গুৱাহাটী মহানগৰীৰ একাংশ অঞ্চলৰ বাসিন্দাই ভোগ কৰি আহিবলগীয়া হৈছে এই ধৰণৰ এটা ছবি আৰু এই ধৰণৰ এটা সমস্যা আৰু এজাক মাত্ৰ বৰষুণৰহে প্ৰয়োজন উত্তৰ গুৱাহাটীৰ বাট পথতো একে ধৰণৰ অৱস্থাই হৈছে গৈ এজাক বৰষুণতে প্লাবিত উত্তৰ গুৱাহাটীৰ বাট পথ জলমগ্ন হৈ পৰিছে চাওক মধুপুৰ উদ্ৰেশ্বৰ ৰহঢলা কটাহ বজাৰকে ধৰি বিভিন্ন অঞ্চল নলা নৰ্দমাৰ অভাৱত পানীৰে একাকাৰ হৈ পৰিছে গাঁও নগৰ সকলো নিৰ্মীয়মান দলঙে বৃহত্তৰ অঞ্চলৰ পানী আবদ্ধ কৰাৰ ফলতে জলমগ্ন বাট পথত বাহন চলাচলত আহিছে ব্যাঘাত সমস্যা হৈছে ইয়াৰ মাজতে গধুৰ বাহন চলাচলৰ ফলত সৃষ্টি হোৱা যি দ গাঁত জলমগ্ন হৈ পৰাত সেই গাঁতবোৰ ভয়ংকৰ অঘটন যিকোনো মুহূৰ্ততে ঘটিব পাৰে সেয়াহে আশংকা কৰিছে স্থানীয় লোকসকলে ইতিমধ্যে পথৰ মাজত সৃষ্টি হোৱা গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে কেইবাখনো বাহন ইমানৰ পিছতো কিন্তু নীৰৱ ভূমিকা লৈ আছে প্ৰশাসনে হয় এজাক বৰষুণে সমগ্ৰ উত্তৰ গুৱাহাটী প্লাবিত কৰি তুলিছে কিয়নো উত্তৰ গুৱাহাটীত পৰিকল্পিত নলৰ ভাৱত বছৰ বছৰ ধৰি এনেধৰণে জলাকলা খাবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে মই এটা ব্যস্ততাপূৰ্ণ পথৰ পৰা দেখুৱাই আছো এই পথটো অধিকাংশ দিনেই পানীত তল গৈ থাকে আৰু পকী পথছোৱা কেইবামাহ আগতে ভাঙি ছিঙি গৈছিল আৰু তাৰ পিছত গধুৰ ডাম্পাৰ বা যান বাহন চলি আৰু ভয়াৱহ কৰি তুলিছে প্ৰকাণ্ড গাঁত সৃষ্টি কৰিছে যাৰ বাবে যাতায়াতত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু বিশেষকৈ উত্তৰ গুৱাহাটীৰ 6 লেন যিখন দলং বনোৱা হৈছে আৰু এই দলঙৰ বাবে এই বৃহত্তৰ অঞ্চলত পানী ওলাই যোৱা পথ ৰুদ্ধ হোৱা বুলি স্থানীয় লোকৰ পৰা আমি জানিব পাৰিছো আৰু সদায় যাতায়াত কৰা লোকসকলে কি ধৰণৰ অসুবিধাৰ সন্মুখীন হয় পোনে জানিব বিচাৰিম হয় কেনেকুৱা বাৰু আপুনিতো এইপিনে সদায় অহা যোৱা কৰে হয় মই প্ৰায় পথে অহা যোৱা কৰো আৰু যেটো দেখিছো যে ইয়াতেতো যেটো ৰাস্তাটোৰ অৱস্থা খুবেই শোচনীয় হৈ পৰিছে ইয়াত পুখুৰী সদৃশ গাঁত হৈছে পানী ওলাই যোৱা কোনো সিস্টেম নাই গতিকে এই দলংখন যেতিয়াৰ পৰা হৈছে ইয়াতে আৰু বেছি মানে অসুবিধা হৈছে ৰাইজৰ কাৰণ পানী ওলাই যোৱা ৰাস্তাটো একদম কমপ্লিটলি বন্ধ হৈ গৈছে আৰু ইয়াতে প্ৰায় এক্সিডেণ্ট হোৱা পৰিলক্ষিত হয় গতিকে আমি আশা কৰিম যে এই সমস্যাটো স্থানীয় ৰাইজৰ যি সমস্যা এই সমস্যাটো অতি সোনকালে সমাধান কৰিব বিভাগীয় কৰ্তৃপক্ষই আৰু বিভিন্ন স্থানত এই সমস্যা এটা হৈছে পানীৰ সমস্যা এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি ল'ম